যোৱা যোৱা যিটো ক্লাছ মই কৰিছিলোঁ আপোনালোকৰ আগত সেইটো আপোনালোকৰ আছিলে একচেটীয়া বজাৰ আৰু একচেটীয়া বজাৰ কি আৰু একচেটীয়া বজাৰৰ বৈশিষ্ট্য আৰু লগতে আমাৰ যিটো কিহৰ কাৰণে একচেটীয়া বজাৰ কাৰণ একচেটীয়া বজাৰ কাৰণ বৈশিষ্ট্য আৰু লগতে ইয়াৰ চাহিদা আৰু আয় ৰেখা এইখিনি আমি আলোচনা কৰিছিলোঁ আৰু লগতে একচেটীয়া বজাৰৰ সকলো অৰ্থখিনি আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। আপোনালোকৰ নিশ্চয় মনত আছে আৰু আজি আমি এই একচেটীয়া বজাৰত একচেটীয়া এখন এনেকুৱা বজাৰ য'ত কোনো ধৰণৰ প্ৰতিষ্ঠান আৰু উদ্যোগৰ মাজত পাৰ্থক্য নাথাকে। কাৰণ ইয়াত এজনে বিক্ৰেতা এটাই উৎপাদিত বস্তু আৰু এটাই মানে একচেটীয়া ব্যৱসায়ীজনে তেওঁলোকৰ উৎপাদিত বস্তুটোৰ দাম নিজেই নিৰ্ধাৰণ কৰে। গতিকে ইয়াত কি হয় যে যিহেতু এজনেই উৎপাদনকাৰী বা আপোনাৰ এখনেই মানে আপোনাৰ বিক্ৰেতা, গতিকে ইয়াতে কি হ'ব উদ্যোগ আৰু প্ৰতিষ্ঠানৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। ইয়াত গতিকে আমি একচেটীয়া বজাৰৰ প্ৰতিষ্ঠানে কেনেকৈ এটা ভাৰসাম্যতা অৰ্জন কৰে আৰু তেওঁলোকে কেনেকৈ দৰ আৰু উৎপাদন কেনেকৈ তেওঁলোকে নিৰ্ধাৰণ কৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম। কাৰণ ইতিমধ্যে আমি অৰ্থ পঢ়িলোঁ, বৈশিষ্ট্য পঢ়িলোঁ। এতিয়া আমি অধ্যয়ন কৰিম যে তেওঁলোকে কেনেকৈ ভাৰসাম্যতা অৰ্জন কৰে এখন একচেটীয়া প্ৰতিষ্ঠানে আৰু লগতে তেওঁলোকে কেনেকৈ দৰ আৰু উৎপাদন নিৰ্ধাৰণ কৰে। এই যে একচেটীয়া বজাৰৰ যিটো অন্তৰ্গত, ইয়াত কি হয় এখন প্ৰতিষ্ঠানে তেওঁলোকে যে দৰ নিৰ্ধাৰণ কৰে বা ভাৰসাম্যতা অৰ্জন কৰে, তেতিয়া আমি দুটা ভাৰসাম্য অৱস্থা আমি জানিব লাগিব আৰু তেওঁলোকে সেই ভাৰসাম্য অৱস্থাটোত তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে সেই ভাৰসাম্য অৱস্থাটো পাব লাগিব। তেতিয়া তেওঁলোকে সেই কণ্ডিশ্যন দুটা যেতিয়া ফুলফিল হয় তেতিয়া বা ছেটিছফাই হয় তেতিয়া তেওঁলোকে ভাৰসাম্যতা লাভ কৰে। এতিয়া সেই কণ্ডিশ্যনকেইটা কি? এই কণ্ডিশ্যনকেইটা হ'ল, 1 নম্বৰ হ'ব মানে প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'ব লাগিব। প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয় যদি সমান নহয় তেতিয়াহ'লে এখন প্ৰতিষ্ঠানে কেতিয়াও ভাৰসাম্যতা অৰ্জন কৰিব নোৱাৰে। প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হ'লেহে এখন প্ৰতিষ্ঠানে ভাৰসাম্যতা অৰ্জন কৰিব আৰু সেই কথাটো আপোনালোকৰ আগৰ ক্লাছতো মই এবাৰ উনুকিয়াই দিছোঁ। লগতে আৰু এটা বৈশিষ্ট্য আৰু এটা কণ্ডিশ্যন আছে, বৈশিষ্ট্য নহয় কণ্ডিশ্যন, চৰ্ত বুলি কয় অসমীয়াত। সেইটো হ'ল যে প্ৰান্তিক ব্যয়ে প্ৰান্তিক আয় ৰেখাক তলৰ পৰা কাটিব লাগিব। যদি নাকাটে তেতিয়াহ'লে ভাৰসাম্য অৱস্থাটো নাপায়। তাৰমানে কি, প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হ'ব লাগিব আৰু প্ৰান্তিক ব্যয় ৰেখাই প্ৰান্তিক আয় ৰেখাক তলৰ পৰা ছেদ কৰিব লাগিব। এইটো আমাৰ হ'ল একচেটীয়া বজাৰৰ দৰ নিৰ্ধাৰণৰ আৰু ভাৰসাম্য অৱস্থাৰ দুটা চৰ্ত। খুবেই দৰকাৰী, এই দুটা চৰ্ত জানিব লাগে আৰু এই দুটা চৰ্ত আপোনালোকৰ পৰীক্ষাৰ কাৰণে যথেষ্ট দৰকাৰী। তাৰ উপৰিও আমাৰ যিখন একচেটীয়া বজাৰ বা একচেটীয়া প্ৰতিষ্ঠান এখনৰ মানে ভাৰসাম্য দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত দুটা এপ্ৰ'চ আছে। এটা এপ্ৰ'চ হ'ল মানে মুঠ আয় মুঠ ব্যয়ৰ সমান হ'ব লাগিব আৰু প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'ব লাগিব। মুঠ আয় মুঠ ব্যয়ৰ সমান হ'ব লাগিব। এতিয়া চাওক ইয়াতে এই যে মুঠ আয় আৰু মুঠ ব্যয়ৰ যিটো এপ্ৰ'চ, সেই এপ্ৰ'চটো চাওক যে ইয়াত মন'পলিষ্টজনে কি কৰে, মেক্সিমাম প্ৰফিট আৰ্ণ কৰে। কেতিয়া মেক্সিমাম প্ৰফিট আৰ্ণ কৰে? আপোনালোকে চিত্ৰটোত এটা বস্তু লক্ষ্য কৰক। TR এডাল আপোনালোকে দেখিছে ৰেখা TR আৰু এডাল দেখিছে TC আৰু এডাল চাওক TP। TPডাল হ'ল
মুঠ উৎপাদন তাৰমানে টোটেল প্ৰডাকশ্যন সেইডাল প্ৰথমতে নেগেটিভত তাৰপিছত সি লাহে 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 উঠি পেলাই ই বিন্দুত আহিব আৰু ই বিন্দুৰ পৰা সি আকৌ তললৈকে আউটপুটটো নামি আহিব আৰু সেই অৱস্থাত আপোনাৰ ব্যয় আৰু আয়ৰ অৱস্থাটো আমি জানিব লাগিব কাৰণ লাভটো লাভৰ অংশ নিৰ্ধাৰণ কৰিব লাগিলে আমি আয় আৰু ব্যয়ৰ কথা জানিব লাগিব আৰু তেওঁলোকৰ মাজত যিটো পাৰ্থক্য কিমান আমি সেইটো জানিব লাগিব সেইটোৰ মাজত কিমান ডিফাৰেঞ্চ থাকে এতিয়া আপোনালোকে ফাৰ্ষ্ট টেষ্টটো চাওকচোন চিত্ৰটোৰ তাত দেখিব আপোনালোকে ফাৰ্ষ্টত চাওক পি পইণ্টত আপোনালোকে চাওক TC মানে হ'ল মুঠ ব্যয় কষ্ট টোটেল কষ্ট OP কিমান ওপৰত আছে আৰু তেতিয়া মুঠ আই TR চাওক আপোনালোকে এমলৈকে বাঢ়িছে কিন্তু TRটো কমত আছে আৰু ব্যয়টো ওপৰত আছে তাৰমানে সেইখিনিলৈকে এমলৈকে তাৰমানে আপোনালোকে লক্ষ্য কৰক ব্যয় বেছি আয় কম তাৰমানে তাতে কি হৈছে লোকচান ভৰিছে লাহে 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 উৎপাদন কৰি কৰি গৈ থাকিব আৰু লগে লগে কি হ'ব এমৰ পিছত চাওক বিক্ৰী কৰাৰ পিছত কি হ'ল এমৰ পিছত আপোনালোকে চাওক মুঠ আয় ৰেখাডাল ওপৰলৈ গুচি গৈছে আৰু মুঠ ব্যয় ৰেখাডাল তললৈ নামি আহিছে তাৰমানে ব্যয়টো কমিছে আয়টো বাঢ়িছে আৰু যেতিয়াই ব্যয় কমে আয় বাঢ়ে তেতিয়াই প্ৰতিষ্ঠানখনে কি অৰ্জন কৰে লাভ অৰ্জন কৰে আৰু ইয়াত আপোনালোকে চাওক এ বি অংশটোৱে কি দেখাইছে আপোনালোকৰ লাভৰ অংশ দেখাইছে আৰু মেক্সিমাম লাভ কৰিছে তাৰপিছত আপোনালোকে চাওক এই বি অৱস্থাত বিন্দুত ভাৰসাম্যতা অৰ্জন কৰিছে আৰু তেতিয়া প্ৰতিষ্ঠানখনে উৎপাদন কৰিছে কিউলৈকে কিউ অংশ উৎপাদনৰ পৰিমাণ RCখিনি ঋণাত্মক উৎপাদন তাত উৎপাদন নাই তেতিয়া ব্যয়টো কমি আছে বাঢ়ি আছে আয়টো কম বিক্ৰী কৰা নাই বাঢ়ি আছে আৰু যেতিয়া পালে কি হ'ব ভাৰসাম্যতা অৰ্জন কৰিছে কিয় ইয়াত আপোনালোকে চাওক যে এ আৰু বি যিটো অংশ তাত সৰ্বাধিক আপোনালোকৰ কি হৈছে ডিফাৰেঞ্চ হৈছে আৰু সৰ্বাধিক ডিফাৰেঞ্চ হ'লেই তাত কি হয় লাভটো সৰ্বাধিক হয় গতিকে তাৰমানে আয় বেছি হ'ল ব্যয় কম হ'ল লাভ হৈ গ'ল লাভ ওলাই গ'ল প্ৰতিষ্ঠানখনৰ তাৰপিছত আৰু যদি আমি উৎপাদন কৰি 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 গৈ থাকোঁ তাৰমানে ডি পইণ্টলৈকে তেতিয়া আপোনালোকে চাওক আকৌ TCটো বাঢ়িব ধৰিছে ব্যয়টো বাঢ়িছে আৰু আয়টো কমিব ধৰিছে দেখিছেনে আপোনালোকে এবাৰ ভালকৈ চিত্ৰটো চালে বুজি পাব যে কোন অংশত প্ৰতিষ্ঠানখনে মেক্সিমাম সৰ্বাধিক লাভ অৰ্জন কৰিছে বি আৰু তাতেই প্ৰতিষ্ঠানখনে ভাৰসাম্যতা কৰিছে বিন্দুত আৰু কিউ উৎপাদনৰ পৰিমাণত কি হৈছে লাভ সৰ্বাধিক হৈছে কাৰণ বি মানে আয় আৰু ব্যয়ৰ গেপটো বাঢ়ি গৈছে আদাৰৱাইজ আপোনালোকে চাওক এম আৰু এন পইণ্টত কিন্তু সমান হৈছে আয় আৰু ব্যয় আৰু তাত কেতিয়াও সৰ্বাধিক মেক্সিমাম লাভ তেওঁলোকে অৰ্জন কৰিব নোৱাৰে কাৰণ এম আৰু এনত কি হৈছে মুঠ আয় মুঠ ব্যয়ৰ সমান হৈছে তাৰ উপৰিও পি পইণ্টত আকৌ ব্যয় বেছি আয় কম আৰু এনৰ পিছত ব্যয় বাঢ়ি যায় আৰটো কমি যায় চ' ইয়াতে কি হৈছে আপোনালোকে চাওক এই য'ত একচেটিয়া ব্যৱসায়ীজনে সৰ্বাধিক লাভ অৰ্জন কৰে কিউ লেভেল অফ আউটপুটত সেইটোৱে হৈছে ইকুইলিব্ৰিয়াম চিটুৱেশ্যন আৰু সেইটো কাৰণে তাতে দিয়া আছে কেপিটেল পইণ্ট পইণ্টত কি হৈছে তেওঁলোকে ইকুইলিব্ৰিয়াম মানে ভাৰসাম্য অৱস্থাটো লাভ কৰিছে এইটোক কয় মুঠ আয় আৰু মুঠ ব্যয় অৰ্থাৎ টোটেল কষ্ট এণ্ড টোটেল ৰেভিনিউ এপ্ৰ'চ ইয়াত RC পাৰ্টটোৱে কি দেখাইছে যে ফাৰ্মখনে লছ খাইছে আৰু এম পইণ্টত কি দেখাইছে
টোটেল ৰেভিনিউ আৰু টোটেল কষ্ট ইকুৱেল গতিকে ইয়াতে নো প্ৰফিট কোনো লাভ নহয় ইয়াত আৰু কোনো লছো নহয় ইয়াত জাষ্ট নৰ্মেল প্ৰফিট স্বাভাৱিক লাভ আৰু এম পইণ্টটোৱে হ'ল এটা ব্ৰেক ইভেন পইণ্ট ইয়াক ব্ৰেক ইভেন পইণ্ট বুলি কিয় কয় ইয়াতকৈ যদি এমতকৈ যদি বেছি হৈ যায় মানে ইয়াত এমটো কিয় কৈছে কাৰণ ইয়াত আয় আৰু ব্যয়টো সমান হৈছে সেইকাৰণে এইটো ব্ৰেক ইভেন পইণ্ট আৰু তাৰপিছত যদি আমি আৰু বেছি প্ৰডাকশ্যন কৰোঁ তেতিয়া এই পইণ্ট এমৰ বাহিৰত যদি আমি প্ৰডাকশ্যন কৰোঁ তেতিয়া আমাৰ কি হ'ব আয় মুঠ আয়টো বৃদ্ধি পাব আৰু মুঠ ব্যয়টো তলত থাকিব আৰু সেইখিনি সময়তে কি হ'ব ফাৰ্মখনে লাভ কৰিব প্ৰফিট কিহৰ কাৰণে আৰু টিপি কাৰ্ভডালে এই পইণ্টত ভাৰসাম্যতা লাভ কৰিছে আৰু তাতে তেওঁলোকে সৰ্বাধিক লাভ অৰ্জন কৰে আৰু এই যিটো উৎপাদনৰ পৰিমাণ ইয়াত সেইটোকে কয় ভাৰসাম্য উৎপাদন আচ্ছা আৰু এটা কথা আপোনালোকে চাওক পি পইণ্টটো চাওকচোন পি পইণ্টটোত কি হয় যদি আমাৰ মুঠ ব্যয় ৰেখাডাল পি পইণ্টৰ পৰা যদি ষ্টাৰ্ট হয় সি কি দেখায় যে যদি ফাৰ্মখনে মানে ডিছকণ্টিনিউ হয় মানে চলি নাথাকে তেতিয়া মানে তাৰ উৎপাদনটো তেতিয়া কি হ'ব ফাৰ্মখনে লোকচানৰ সন্মুখীন হ'ব আৰু কি লোকচান স্থিৰ ব্যয়ৰ লোকচানৰ সন্মুখীন হ'ব পি পইণ্টত কাৰণ ইয়াত ব্যয় বেছি আয় কম এতিয়া আমাৰ আহিব এইটো নাম্বাৰ 2 এপ্ৰ'চটো মাৰ্জিনেল ৰেভিনিউ এণ্ড মাৰ্জিনেল কষ্ট এপ্ৰ'চ এই এপ্ৰ'চটোত কি কোৱা হয় যে একচেটিয়া ব্যৱসায়ী এজনে ভাৰসাম্যতা লাভ কৰে দুটা চৰ্তৰ ওপৰত মই এইটো আগতেও আপোনালোকক কৈ দিছোঁ সেইটো হ'ল MC ইকুৱেল MR আৰু MCয়ে MRক তলৰ পৰা কাটিব MC ইকুৱেল MR মাৰ্জিনেল কষ্ট MC মানে হ'ল মাৰ্জিনেল প্ৰান্তিক ব্যয় প্ৰান্তিক আয়ৰ সমান হ'ব লাগিব আৰু প্ৰান্তিক ব্যয় ৰেখাই প্ৰান্তিক আয় ৰেখাক তলৰ পৰা কাটিব লাগিব এইটো হ'ল এই এপ্ৰ'চটোৰ দুটা কণ্ডিশ্যন এতিয়া আমি কি পঢ়ি আছোঁ শ্বৰ্ট ৰানৰ ভাৰসাম্যতা একচেটিয়া বজাৰ এখনৰ শ্বৰ্ট ৰানৰ মানে চুটি হ্ৰস্বকালৰ ভাৰসাম্য অৱস্থাটো পঢ়ি আছোঁ আৰু হ্ৰস্বকালৰ ভাৰসাম্য দুটা আছে এটা আছে শ্বৰ্ট ৰান এটা আছে লং ৰান আমি শ্বৰ্ট ৰানটো পঢ়ি আছোঁ এতিয়া চাব যে ফাৰ্ষ্ট চাওক ইয়াতে দেখা আছে যে ছুপাৰ নৰ্মেল প্ৰফিট তাৰমানে অস্বাভাৱিক লাভ ইয়াত আপোনালোকে চাওক যে শ্বৰ্ট ৰান কাক কয় শ্বৰ্ট পিৰিয়ড ছুটি সময় হ্ৰস্বকাল এইটোকে কয় যে একচেটিয়া ব্যৱসায়ীজনে তেওঁলোকৰ যিটো প্লান থাকে প্ৰডাকশ্যনৰ যিটো প্লান থাকে সেই এক্সিষ্টিং প্লানটোৰ লগত তেওঁলোকে কি কৰে কাম কৰে পৰিৱৰ্তন কৰিব নোৱাৰে কিয় সময়টো ছুটি আৰু এই হ্ৰস্বকালত কি হয় যিবোৰ ফিক্সড ফেক্টৰ স্থিৰ উপাদান কোনবোৰ প্লান্ট মেচিনাৰী তাৰমানে মেচিনছ প্লান্ট এইবোৰ কেতিয়াও কি নহয় চেঞ্জ নহয় কেতিয়া নহয় হ্ৰস্বকালত যদি একচেটিয়া ব্যৱসায়ীজনে যদি উৎপাদন বৃদ্ধি কৰিব বিচাৰে কেনেকৈ কৰিব লাগিব পৰিৱৰ্তনশীল উপাদানবিলাক পৰিৱৰ্তন কৰিহে তেওঁলোকে উৎপাদন পৰিৱৰ্তন কৰিব পাৰিব স্থিৰ উপাদান তেওঁলোকে পৰিৱৰ্তন কৰি সেইটো পৰিৱৰ্তন কৰিব নোৱাৰে
পৰিৱৰ্তনশীল উপাদান মানে লগাইহে বা পৰিৱৰ্তন কৰিহে তেওঁলোকে উৎপাদনটো পৰিৱৰ্তন কৰিব পাৰিব হ্ৰস্বকালত, স্থিৰ নোৱাৰে। এতিয়া পৰিৱৰ্তনশীল উপাদান কোনবোৰ? পৰিৱৰ্তনশীল উপাদানবোৰ হ'ল যে অস্থায়ী শ্ৰমিকবিলাক হ'ল পৰিৱৰ্তনশীল উপাদান, আৰু হ'ল কেঁচা সামগ্ৰীটো হ'ল পৰিৱৰ্তনশীল উপাদান। আৰু এই কেঁচা সামগ্ৰী বা অস্থায়ী শ্ৰমিকৰ এইবিলাক ফেক্টৰ, এইবোৰ পৰিৱৰ্তন কৰিহে কি কৰিব পাৰে তেওঁলোকে উৎপাদিত বস্তুখিনি পৰিৱৰ্তন কৰিব পাৰে। স্থিৰ উপাদান পৰিৱৰ্তন কৰি তেওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে। এইটো হ'ল শ্বৰ্ট ৰান ভাৰসাম্য, মানে হ্ৰস্বকালৰ ভাৰসাম্যতাৰ এটা সৰুকৈ দিয়া কনচেপ্ট, যে আপোনালোকে বুজিব লাগিব যেতিয়াই দৰ নিৰ্ধাৰণ কৰিব তেতিয়াই আপোনালোকে বুজিব লাগিব যে হ্ৰস্বকালৰ ভাৰসাম্যতা আমি কেনেকৈ অৰ্জন কৰিম বা দীৰ্ঘকালৰ ভাৰসাম্যতা আমি কেনেকৈ অৰ্জন কৰিম। দুটাই থাকিব আপোনাৰ সময়ৰ সেয়া, গতিকে আপোনালোকে এইটো ভাৰসাম্যতাটো সেনেকৈ আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰে। এতিয়া আহিব এই যে হ্ৰস্বকালৰ ভাৰসাম্যতা, তাত মই কৈছোঁৱেই যে পৰিৱৰ্তনশীল উপাদানবোৰ পৰিৱৰ্তন কৰিহে আমি কি কয় উৎপাদিত সামগ্ৰীটো পৰিৱৰ্তন কৰিব পাৰিম। এতিয়া এই ক্ষেত্ৰত চাওক, মনোপলি একচেটিয়া ব্যৱসায়ীজন হ'ল এজনেই বিক্ৰেতা, উৎপাদিত সামগ্ৰীও এটাই। গতিকে এই ক্ষেত্ৰত কি হয়, তেওঁলোকৰ যেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ এজনেই যিহেতু ৰজা, মনোপলিছবিলাকে একচেটিয়া ব্যৱসায় নিজকে ৰজা বুলি ভাবে, কাৰণ তেওঁলোকৰ কোনো প্ৰতিযোগী নাই, তেওঁলোকৰ কোনো কম্পিটিটৰ্ছ নাই, প্ৰতিযোগী নাই। আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ মুখ্য উদ্দেশ্যটো কি হ'ব? যে সেই ক্ষেত্ৰত তেওঁলোকৰ মুখ্য উদ্দেশ্য হ'ব অস্বাভাৱিক লাভ অৰ্জন কৰা। এতিয়া অস্বাভাৱিক লাভ কি? অস্বাভাৱিক লাভ হৈছে যে যদি AC গড় ব্যয়টো গড় আয়তকৈ বেছি হয়, ব্যয় বেছি, এটা বস্তু উৎপাদন কৰোঁতে যেতিয়া ব্যয়টো বেছি হয়, কিন্তু তাক বিক্ৰী কৰি যেতিয়া আয় পাম, আয়টো যদি কম হয় তেতিয়া লছ খায়। আকৌ যদি আয়টো বেছি হয়, ব্যয়টো কম হয়, তেতিয়া অস্বাভাৱিক লাভ অৰ্জন কৰে। আৰু প্ৰতিজন উৎপাদনৰ গৰাকীয়ে কি কৰিব, তেওঁলোকে আয়টো বেছি কৰিবলৈ চেষ্টা কৰিব আৰু ব্যয়টো তেওঁলোকে কম কৰিবলৈ চেষ্টা কৰিব। যেতিয়া আয় বেছি হ'ব, ব্যয় কম হ'ব, তেতিয়া নিশ্চয়কৈ প্ৰতিষ্ঠানখনে অস্বাভাৱিক লাভ অৰ্জন কৰিব। আপোনালোকে চিত্ৰত চাওক, মই এটা ভাৰসাম্য অৱস্থাৰ কথা কৈছিলোঁ, সেইটো হ'ল মাৰ্জিনেল ৰেভিনিউ মাৰ্জিনেল কষ্টৰ ইকুৱেল হ'ব লাগিব। আপোনালোকে চাওক, ই বিন্দুটো চাওক, ই মানে ইকুইলিব্ৰিয়াম, ইকুইলিব্ৰিয়ামটো হ'ল ভাৰসাম্যতা তাতে পাইছে। চাওক, MC আৰু ACটো সমান হৈছে, MC আৰু MR, MR আৰু MC ই বিন্দুত সমান হৈছে, কটাকটি কৰিছে, হয়নে? এই অৱস্থাত এই বিন্দুত কি হ'ব, এই প্ৰতিষ্ঠানখনে ভাৰসাম্যতা অৰ্জন কৰিব। আৰু উৎপাদনৰ পৰিমাণ কিমান হ'ব? OQ1। এতিয়া চাওক, এভাৰেজ কষ্ট, যিডাল এভাৰেজ কষ্ট ৰেখা, গড় ব্যয় ৰেখা, সেইডালে ডি বিন্দুত টাচ কৰিছে, তাৰমানে তেল তলত আছে। আৰু যেতিয়া গড় আই ৰেখাডাল চি ওপৰেদি গৈছে, চাওক, AR আৰু MR দুইডালে তলফালে নামি অহা ষ্ট্ৰেইট লাইন ৰেখা। আৰু এই গড় আই আৰু প্ৰান্তিক আই, এই দুটা হ'ল আই মানে ইনকাম। এই ইনকামটো চাওক আপোনালোকে, প্ৰান্তিকটো নালাগে, কাৰণ প্ৰান্তিকটোতো আমি ভাৰসাম্যতা অৱস্থাটো দেখাওঁতেই আমি এইটো কথা কৈ দিলোঁ যে প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হ'ব লাগিব। প্ৰান্তিক ব্যয় ৰেখাই, এই ব্যয় ৰেখাডাল চাওক,
প্ৰান্তিক আয় ৰেখাক তলৰ পৰা কাটিব লাগিব। এই বিন্দুত কাটি থলে গুচি গ'ল ওপৰলৈ। এতিয়া প্ৰফিট লছ এইবোৰ উলিয়াব লাগে। এতিয়া যদি লাভ লোকচান উলিয়াব লাগে তেতিয়া আমি চাব লাগিব গড় আয় আৰু গড় ব্যয়। যদি গড় আয়টো ওপৰত থাকে আৰু ব্যয়টো তলত থাকে তেতিয়াহ'লে কি হ'ব, সকলো সময়তে তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰিব নোৱাৰে। এতিয়া আপোনালোকে বুজি পাইছে যে চি কিউ দৰটো ডি কিউ ওৱানতকৈ ডাঙৰ আৰু কিমান ডাঙৰ চি ডি। প্ৰতিটো ইউনিটত চি ডি এমাউণ্টটোৰ এটা গেপ থাকি যায় আৰু সেইটো চি ডি ৰেভিনিউটো হাই মানে বেছি হয় ব্যয়তকৈ। আৰু এই ক্ষেত্ৰত মুঠ লাভ হ'ব এ বি ডি চি। উৎপাদনৰ পৰিমাণ কিমান? অ' কিউ ওৱান। ভাৰসাম্যতা ক'ত পাইছে? প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হোৱা বিন্দুত। এই বিন্দুত তেওঁলোকে ভাৰসাম্যতা পাইছে। কিয়? ইয়াত এম আৰ ইকুৱেল এম চি হৈছে। এতিয়া চাওক যে সকলো সময়তে তেওঁলোকে মই কৈছোঁৱেই অস্বাভাৱিক লাভ অৰ্জন কৰিব নোৱাৰে, কিন্তু হ্ৰস্বকালত কি হয় তেওঁলোকে কেতিয়াবা অস্বাভাৱিক লাভ অৰ্জন কৰিলেও কেতিয়াবা তেওঁলোকৰ চাহিদাৰ কাৰণে কি হয় লোকচানো ভৰিব পাৰে বা স্বাভাৱিক লাভো অৰ্জন কৰিব পাৰে। এতিয়া চাওক স্বাভাৱিক লাভ। স্বাভাৱিক লাভটো মানে কি, যে ইয়াত গড় আয় আৰু গড় ব্যয় সমান হয়। এতিয়া গড় আয় আৰু গড় ব্যয়ৰ লগত কি থাকিব, আমাৰ এই স্বাভাৱিক লাভটো অন্তৰ্ভুক্ত হৈ থাকিব। আৰু ইয়াতে কি হয়, আমি এই ডায়েগ্ৰামটোত চিত্ৰত দেখিলে গম পাম যে এম আৰ ইকুৱেল এম চিটো এইটো হ'বই লাগিব, প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'বই লাগিব। ইয়াতো হৈছে কোনটো বিন্দুত হৈছে, ই বিন্দুত হৈছে। চাওক চিত্ৰত ই বিন্দুত হৈছে সমান এম আৰ ইকুৱেল এম চি। আৰু ইয়াত কি হৈছে, এ আৰডাল তলফাল নামিছে, এম আৰডাল আহিছে। এম আৰডাল তলত থাকিব, ৰেখাডাল এ আৰডাল ওপৰত থাকিব। আৰু ইয়াত আপোনালোকে চাওক আই এ আৰ আৰু এছ এ চি ব্যয় ৰেখাডাল কটাকটি কৰিছে আৰ এ বিন্দুত। আৰু এই বিন্দুতে তেওঁলোকে কি কৰিছে, স্বাভাৱিক লাভ অৰ্জন কৰিছে। এ আৰ ইকুৱেল এ চি, ইয়াতে কি কৰিছে তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰিছে। তাৰপিছত কি হ'ব, যেতিয়া কেতিয়াবা তেওঁলোকে উৎপাদিত বস্তুৰ চাহিদাটো বজাৰত নাপাব, তেওঁলোকে হ্ৰস্বকালত ছুটি সময়ত শ্বৰ্ট পিৰিয়ডত তেওঁলোকে লোকচানৰো সন্মুখীন হয়। এতিয়া লোকচানৰ সন্মুখীন কেনেকৈ হ'ব, যেতিয়া দৰতকৈ ব্যয়টো বেছি হয়, তেতিয়া কি হ'ব, লোকচানৰ সন্মুখীন হ'ব। আৰু যেতিয়া কিন্তু ইয়াতে এটা কথা আহিব দেই, আপোনালোকে ভালকৈ চাওক। এই 2 নম্বৰ চিত্ৰটো এটা বস্তু চাওকচোন। এছ এ চি এছ এ ভি চি তাৰমানে শ্বৰ্ট ৰান এভাৰেজ কষ্ট, হ্ৰস্বকালীন গড় ব্যয় ৰেখা। এছ এ ভি চি হ্ৰস্বকালীন গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা। এতিয়া এ চি হ্ৰস্বকালীন ব্যয় ৰেখা, তাত কোনো ধৰণৰ বেলেগ আমি সোমোৱা নাই, আমি অকল এ চি বুলি আমি কৈছোঁ। এই যে এ চিত আপোনালোকে চাওক, তাত ফিক্সড কষ্টটো থাকে, ভেৰিয়েবল কষ্টটো থাকে, কিন্তু শ্বৰ্ট ৰাণত অকল আমি ভেৰিয়েবল কষ্টটোহে মানে পৰিৱৰ্তনশীল ব্যয়টোহে আমি লওঁ। আৰু এই পৰিৱৰ্তনশীল ব্যয়ত কি হ'ব, ছাপ'জ চাহিদা কমি গ'ল, ছাপ'জ অৰ্থনীতিখনত ডিপ্ৰেশ্যন আহিল মানে অৱনতি হ'ল, সেইখিনি সময়ত কি হ'ব, তেওঁলোকে উৎপাদনটো কণ্টিনিউ কৰি থাকিব, কাৰণ টাইমটো ছুটি। কেতিয়ালৈকে কণ্টিনিউ কৰি থাকিব, যেতিয়ালৈকে দৰটোৱে
এভাৰেজ ভেৰিয়েবল কষ্টটো কাভাৰ নকৰে দৰে কি কৰিব লাগিব এভাৰেজ ভেৰিয়েবল কষ্ট তাৰমানে এইডাল ৰেখা ইউ আকৃতিৰ ছেকেণ্ডডাল সেইডাল কাভাৰ কৰিব লাগিব সেই ব্যয়টো কাভাৰ কৰিব লাগিব পৰিৱৰ্তনশীল ব্যয়টো তেতিয়াহে কি হ'ব প্ৰতিষ্ঠানখনে আপোনাৰ উৎপাদনৰ যিটো কাৰ্য সেইটো তেওঁলোকে কণ্টিনিউ কৰি থাকিব এতিয়া আপোনালোকে চাওক মই কৈ আছোঁ যে ইয়াতে লছ খাইছে লছ খোৱাৰ কাৰণটো কি হ'ব পাৰে যে চাহিদাটো কমি যাব পাৰে বা অৰ্থনৈতিকখনত ডিপ্ৰেশ্যন আহিব পাৰে অৱনতি হ'ব পাৰে তেতিয়া ধৰক লছ খাব লছ খাওঁতে আপোনালোকে চাওক দেখা দেখি এয়াৰ কামডাল তললৈ আহিছে এয়াৰ কামডাল তলত আছে আৰু গড় ব্যয় ৰেখাৰ কামডাল ওপৰত আছে ইউ আকৃতিৰ এণ্ড পইণ্টত টাচ কৰিছে চাওক ব্যয়টো বেছি আয়টো কম এন এ সেই পৰ্চনটো এ পইণ্টত ৰেভিনিউ হৈছে তাৰমানে আয় হৈছে ধৰি লওক 20 টকা ব্যয় ধৰক হৈ আছে 30 টকা 10 টকা লছ সেই বস্তুটো কিন্তু ইয়াতে উৎপাদন বন্ধ ৰাখি দিয়া নাই উৎপাদনটো চলাই লছ খালেতো জেনেৰেলি আমি কি দেখা পাওঁ যে লোকচান হৈছে বিজনেছটো বন্ধ হৈ গ'ল কিন্তু ইয়াত সেইটো নহয় ইয়াত বন্ধ হ'ব লাগিছিল টাইমটো ছুটিৰ কাৰণে তেওঁলোকে কি কৰিলে বন্ধ কৰা নাই হ'ব আমি কেইদিনমান চাই লওঁ দীৰ্ঘকালত তেওঁলোকে বন্ধ কৰি দিব তেওঁলোকে কণ্টিনিউ নকৰে কাৰণ একচেটিয়া ব্যৱসায়ীজন নিজেই এজনেই বিক্ৰেতা এজনেই উৎপাদনকাৰী আৰু তেওঁৰ যিহেতু ফাৰ্ম প্ৰতিষ্ঠান উদ্যোগৰ কোনো ডিফাৰেঞ্চেই নাই তেওঁ উৎপাদিত বস্তু এটা তেওঁৰ তাতেই গ'লে উৎপাদিত বস্তুটো পাব বেলেগত নাপায় সেই অৱস্থাত তেওঁ হ্ৰস্বকালত তেওঁ লছ খায়ো কণ্টিনিউ কৰি আছে তেওঁৰ উৎপাদন কাৰ্য কিয় উৎপাদন কাৰ্য যে সেই ব্যয় স্থিৰ ব্যয় পৰিৱৰ্তনশীল দুটা থাকে আৰু পৰিৱৰ্তনশীল ব্যয়টো সেই দৰটোৱে মানে কাভাৰ নকৰালৈকে তেওঁ কণ্টিনিউ কৰি থাকিব এই P1 চাওক OPৰ পৰা OP2 আছিলে ব্যয় তাৰ পৰা নামি আহিলে ব্যয়টো P1 এইটো SAVC পৰিৱৰ্তন ব্যয় সেই পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল ক'ত কাটাকাটি কৰিছে এই পইণ্টত গড় আয় ৰেখাত কাটাকাটি কৰিছে আৰু সেই পইণ্টত কি হ'ব প্ৰতিষ্ঠানখনে স্বাভাৱিক লাভ অৰ্জন কৰিব কিন্তু এণ্ড পইণ্টত প্ৰতিষ্ঠানখনে লোকচান ভৰিব এই যে এই পইণ্টত যে স্বাভাৱিক লাভ অৰ্জন কৰিছে কিয় কাৰণ তাত আয় আৰু ব্যয় সমান হৈছে আৰু তেওঁলোকে এনেকৈ কিছুদিন কণ্টিনিউ কৰি নিব নৰ্মেল স্বাভাৱিক লাভতে কিন্তু দীৰ্ঘকাললৈকে একচেটিয়া ব্যৱসায়ীজনে কেতিয়াও স্বাভাৱিক লাভ বা লোকচান লৈ দীৰ্ঘকাললৈ কণ্টিনিউ নকৰে চলাই নিনিয়ে কাৰণ তেওঁলোকৰ মেইন উদ্দেশ্যটোৱে হ'ল অস্বাভাৱিক লাভ অৰ্জন কৰা গতিকে তেওঁলোকে কেতিয়াও লোকচান ভৰি তেওঁলোকে উৎপাদন কাৰ্য নকৰে কিন্তু ৰখিছে জাষ্ট সেই পৰিৱৰ্তনশীল ব্যয়টো কাভাৰ কৰালৈকে তাৰপিছত যদি P1ৰ তলত যদি দামটো গুচি আহে P2 লৈ তেতিয়া তেওঁলোকে আৰু কণ্টিনিউ নকৰে এইটোৱে হ'ল যেতিয়া তাৰমানে OP1লৈকে যদি দামটো কমি যায় তেতিয়া তেওঁলোকে কি কৰিব একচেটিয়া ব্যৱসায়ীজনে উৎপাদনটো বন্ধ কৰি দিব এইটোৱে হ'ল আমাৰ শ্বৰ্ট ৰান হ্ৰস্বকালৰ কি হ'ব উৎপাদন আৰু দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এতিয়া আমাৰ আহিব দীৰ্ঘকাল কি দীৰ্ঘকাল হ'ল এটা লং পিৰিয়ড আপ টু 10 yearsলৈকে 10 বছৰলৈকে এটা দীৰ্ঘকাল চলি থাকে আৰু ইয়াত কি কৰিব পাৰোঁ আমি উপাদানৰ লগত ফেক্টৰছৰ লগত আমি পৰিৱৰ্তন কৰিব পাৰোঁ যিটো আমি হ্ৰস্বকালত নোৱাৰোঁ আমাৰ উৎপাদনৰ যিটো উপাদান থাকে ভূমি শ্ৰম মূলধন সংগঠন সেইবিলাকৰ পৰিৱৰ্তনৰ লগে লগে আমি উৎপাদনৰ পৰিমাণো এই দীৰ্ঘকালত আমি পৰিৱৰ্তন কৰিব পাৰোঁ যিবিলাক পৰিৱৰ্তনশীল উপাদান আছে সেইবোৰ চব চেঞ্জ কৰিব পাৰোঁ মানুহবিলাকে মানে একচুৱেলি ব্যৱসায়ীজনে তেওঁলোকে নিজৰ মানে প্লান চাইজবিলাক নিজে
প্লেন সাইজ যিবিলাক আছে সেইটো চুজ কৰিব পাৰে গতিকে যিটো তেওঁলোকৰ চাহিদাৰ লগত মানে এপ্ৰপ্ৰিয়েট সেইটো তেওঁলোকে চুজ কৰি তেওঁলোকে সেইটো উৎপাদন কাৰ্যত লগাব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকে মানে পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলিব পাৰে দীৰ্ঘকালত কিন্তু ইয়াত কি হ'ব এজন যেতিয়া একচেটিয়া ব্যৱসায়ী থাকে মই বাৰে বাৰে কৈছোঁ যে তেওঁ এজনেই বিক্ৰেতা এজনেই উৎপাদনকাৰী এটাই উৎপাদিত দ্ৰব্য যাৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাই এই ক্ষেত্ৰত তেওঁ দীৰ্ঘকালত কি কৰিব সেইটো সহজে অনুমেয় এতিয়া চাব তেওঁ দীৰ্ঘকালত কি কৰিব তেওঁ কি লোকচান ভৰি তেওঁ দীৰ্ঘকালত যিহেতু তেওঁ ৰজা তেওঁ ইজ এ কিং তেওঁ দামৰ ক্ষেত্ৰত যি তাকে কৰিব পাৰে তেওঁ নিজে দাম ফিক্স কৰিব পাৰে তেওঁৰ মেইন উদ্দেশ্যটো হৈছে অস্বাভাৱিক লাভ অৰ্জন কৰা এই ক্ষেত্ৰত তেওঁ দীৰ্ঘকালত লোকচান ভৰি তেওঁ উৎপাদন কাৰ্য সংঘটিত কৰিবনে নিশ্চয় নকৰে কাৰণ তেওঁ যিহেতু এজনেই উৎপাদনকাৰী তেওঁ কেতিয়াও লোকচান ভৰি দীৰ্ঘকাললৈ এটা লং টাৰ্মলৈকে তেওঁলোকে উৎপাদনটো কেতিয়াও চলাই লৈ নাযায় তেওঁ কি কৰিব যে তেওঁ অস্বাভাৱিক লাভ অৰ্জন কৰাৰ কাৰণে চেষ্টা কৰিব এই চিত্ৰটো চাওক যিটো আমাৰ অস্বাভাৱিক লাভ আমাৰ আগতে দিয়া আছে এইটোৱেই চিত্ৰটো হ'ব ইয়াতে যিহেতু আই ওপৰত ব্যয় তলত গতিকে চি ডি এমাউণ্টটোৱে অস্বাভাৱিক লাভ ব্যয় তলত আছে আৰু ইয়াতে আপোনাৰ এ আছে দাম বি আছে ব্যয় এ বিটো প্ৰফিট হৈ গ'ল অ' এ ধৰক গড় আই হ'ল ধৰক গড় আই আমি ধৰিলোঁ 40 rupees আৰু গড় ব্যয় ধৰিলোঁ 20 rupees মাইনাছ কৰি দিলে আমাৰ ওলাই যাব 20 is the profit so এই যে ৰেক্টেংগল আছে এ বি চি ডি এই ৰেক্টেংগলটোৱে আমাৰ কি দেখায় অস্বাভাৱিক লাভ দেখায় এতিয়া এটা এইটো চাওক মেথছটো ইয়াত কষ্ট অফ প্ৰডাকশ্যন উৎপাদনৰ পৰিমাণ দিয়া আছে এখন ফাৰ্মৰ একচেটিয়া ব্যৱসায়জনৰ তেওঁ কষ্টটো দিয়া আছে চি ইকুৱেল 40 প্লাছ Q2 আৰু ইয়াত চাহিদা দিয়া আছে P ইকুৱেল 20 মাইনাছ Q আৰু ইয়াতে প্ৰফিট মেক্সিমাইজেশ্যনৰ লেভেল অফ আউটপুট এণ্ড প্ৰাইচ তাৰমানে কোনটো উৎপাদনত তাহাঁতৰ লাভ সৰ্বাধিক হ'ব আৰু কোনটো দৰত সৰ্বাধিক হ'ব সেইটো ওলাব দিছে এই ক্ষেত্ৰত আমি জানিব লাগিব যে আমাৰ কষ্টৰ যিটো ফৰ্মুলা কষ্টৰ চাওক কষ্ট কিমান দিয়া আছে 40 প্লাছ Q2 কিউ স্কুৱেৰ আৰু ইয়াতে আপোনাৰ দিয়া আছে প্ৰান্তিক ব্যয়টো আমি ফাৰ্ষ্ট ওলাই ল'ব লাগিব কাৰণ MRMC উলিয়াব লাগিব ভাৰসাম্যতাৰ কাৰণে আৰু MRMCতে তেওঁলোকে সৰ্বাধিক উৎপাদন কৰে সৰ্বাধিক লাভ কৰে গতিকে আমি M আৰু MC ওলাব লাগিব আৰু ইয়াতে প্ৰান্তিক ব্যয়টো আমি কষ্টৰ পৰা উলিয়ালোঁ ডেল্টা চি বাই ডেল্টা এইটো ফৰ্মুলা হয় ডেল্টা চি বাই ডেল্টা কিউ আৰু তাত আমি পালোঁ 2Q আৰু সেনেকৈ আপোনাৰ ডিমাণ্ডৰো এটা দিয়া আছে নহয় 20 মাইনাছ কিউ মানে পি ইকুৱেল ইয়াতো পি মানে হ'ল ৰেভিনিউ পি প্ৰাইচটোক ৰেভিনিউ বুলি কয় কেতিয়া কয় যেতিয়া এই প্ৰাইচটোৰ লগত কিউটো আমি মাল্টিপ্লাই কৰি দিওঁ মানে উৎপাদনৰ পৰিমাণটো যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কি পাই যাম টোটেল ৰেভিনিউ মুঠ আইৰ পৰাহে প্ৰান্তিক আয় উলিয়াব পাৰিম গতিকে মুঠ আয়টো উলিয়াই ল'ব লাগিব মুঠ আয়টো আপুনি চাওক পি কিউ পিত আমাৰ আছে এইটো দিয়াই আছে পি 20 মাইনাছ কিউ আৰু কিউটো মাল্টিপ্লাই কৰি দিয়ক কৰি দি 20 ইনটু কিউ মাইনাছ কিউ স্কুৱেৰ হৈ গ'ল এতিয়া আমি এম আৰ মানে মাৰ্জিনেল প্ৰান্তিক আয়টো উলিয়াম সেইটোত হ'ব ডেল্টা টি আৰ তাৰমানে পৰিৱৰ্তন কৰক আপুনি মুঠ আয়টো ডিভাইডেড বাই কিউ ডেল্টা কিউ তাৰমানে টোটেল চেঞ্জ ইন টোটেল ৰেভিনিউ চেঞ্জ ইন টোটেল আউটপুট তাৰমানে হ'ল যে মুঠ আয়ৰ পৰিৱৰ্তন আৰু মুঠ উৎপাদনৰ পৰিৱৰ্তন তেতিয়া আমি কি পাই যাম প্ৰান্তিক আয় পাই যাম আৰু সেইটো 20 মাইনাছ 2Q এতিয়া আমি দুটাই ইকুৱেল কৰি দিওঁ কিমান আছিলে প্ৰান্তিক আয় 2Q প্ৰান্তিক ব্যয় 2Q প্ৰান্তিক আয় কিমান আছিলে 20 মাইনাছ 2Q এইটো আপুনি কৰক আপোনাৰ এইফালে 2Qটো লৈ আহক আহি পেলাই প্লাছ কৰক 4Q
তাৰপিছত আপোনাকে কিউ হ'লে এইটো 4 দি ডিভাইড কৰি দিলে 5 4 যা 20 ওলাই গ'ল গতিকে 5 ওলাই গ'ল কিউ আৰু গতিকে লেভেল অফ আউটপুট উৎপাদনৰ পৰিমাণ 5 হ'ব আৰু প্ৰাইচটো কিমান হ'ব আপোনালোকে সেই 5টো সেই প্ৰাইচত বহাই দিয়ক 20 মাইনাছ কিউত বহাই দিয়ক 15 হ'ব 20 মাইনাছ 5 15 গতিকে এইটো হ'ল আমাৰ এটা প্ৰব্লেম এটা সলভ কৰি দেখুৱালোঁ এতিয়া আপোনালোকৰ দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মই ক'লোঁ এজন একচেটিয়া ব্যৱসায়ী কেনেকৈ দৰ নিৰ্ধাৰণ কৰিব পাৰে হ্ৰস্বকাল আৰু দীৰ্ঘকালত এতিয়া আমি এটা বস্তু আপোনালোকক অকণমান মই আপোনালোকক ডিছকাছ কৰিব খুজিছোঁ সেইটো হ'ল যদি আপোনালোকৰ কুৱেশ্যন আহে যে একচেটিয়া ব্যৱসায় আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মাজত পাৰ্থক্য লিখক আচ্ছা আপোনালোকক মই আগতেও পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বিষয়ে আলোচনা আমি কৰিছিলোঁ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বিষয়ে এই দুখন বজাৰৰ মাজত পাৰ্থক্যটো খুবেই ইম্পৰ্টেণ্ট আৰু আপোনালোকে এইটো ভালকৈ বুজি কাৰণ তাত প্ৰাইচ ডিছক্ৰিমিনেশ্যন দৰ বিভেদীকৰণ নাই ক'ত নাই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দৰ বিভেদীকৰণটো নাই কিন্তু একচেটিয়া বজাৰত কি হয় তেওঁলোকৰ যোগানটো কোনেও নাজানে কাৰণ তাত প্ৰাইচ ডিছক্ৰিমিনেশ্যন থাকে গতিকে কি হৈ যায় মাৰ্জিনেল যিডাল কষ্ট কাৰ্ভ অৰ্থাৎ প্ৰান্তিক ব্যয় ৰেখাডাল কি হৈ যায় তাহাঁতৰ যোগান ৰেখা নহয় যেনেকৈ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনত মানে MC ৰেখাডাল কি হৈ যায় তাহাঁতৰ যোগান ৰেখা হয় কিন্তু মনপলি একচেটিয়া বজাৰত কিন্তু MC ৰেখাডাল যোগান ৰেখা নহয় তাৰপিছত আছে ডিমাণ্ড কাৰ্ভ যিটো চাহিদা ৰেখাৰ শ্লোপ শ্লোপডাল চাওকচোন ইয়াতে একচেটিয়া বজাৰত ইয়াত একচেটিয়া বজাৰৰ এই চিত্ৰটোত চাহিদা ৰেখাডাল কোনডাল ইয়াত চাহিদা ৰেখাডাল AR ডাল গড় আই ৰেখাডাল চাহিদা ৰেখা আৰু ই ওপৰৰ পৰা তললৈ নামি আহিছে বাওঁ ফালৰ পৰা সোঁ ফাললৈ কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত চাহিদা ৰেখাডাল কি হয় এক্স অক্ষৰ সমান্তৰাল হয় হৰাইজন্টেল হয় কিয় কাৰণ ইয়াতে দৰ এটা ধৰি দিয়া হয় সেইটো কাৰণে কি হয় ইয়াত চাহিদা ৰেখাডাল অৰ্থাৎ গড় আই ৰেখাডাল কি হয় এক্স অক্ষৰ সমান্তৰাল হয় কিন্তু একচেটিয়া ব্যৱসায়ত নহয় একচেটিয়া ব্যৱসায়ত ই বাওঁ ফালৰ পৰা সোঁ ফাললৈ নামি আহে এতিয়া ফাৰ্মখনৰ উদ্দেশ্য কি ফাৰ্মৰ এটা বিজনেছ যেতিয়া চলি থাকিব ব্যৱসায় চলি থাকিব তেতিয়া প্ৰতিষ্ঠানবিলাকৰ এটাই উদ্দেশ্য যে অস্বাভাৱিক লাভ অৰ্জন কৰা আৰু এইটোকে ক'ব এই যে অস্বাভাৱিক লাভ অৰ্জন কৰে সেইটো কোৱা হয় ৰেচনেল ফাৰ্ম তাৰপিছত আহিব দৰৰ কম্পেৰিজনটো তুলনা দুখন বজাৰ আমাৰ এখন হ'ল একচেটিয়া এখন হ'ল পাৰফেক্ট ইহঁতৰ দৰৰ যেতিয়া এটা তুলনা হ'ব কি তুলনা যে একচেটিয়া ব্যৱসায়ীজন বাৰে বাৰে কৈছোঁ যে এজনেই বিক্ৰেতা এজনেই উৎপাদনকাৰী উৎপাদিত কোনো দ্ৰব্য সামগ্ৰী নিকটৱৰ্তী বিকল্প দ্ৰব্য সামগ্ৰী নাই কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত একেজাতীয় বস্তু বিক্ৰী কৰা হয় কিন্তু তেওঁলোকৰ কি হয় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যে তেওঁলোকৰ দৰটো উদ্যোগখনে কি কৰে ফিক্স কৰি দিয়ে প্ৰতিষ্ঠানবিলাকে জাষ্ট গ্ৰহণ কৰে তাৰমানে সেই দামত তেওঁলোকে চেল কৰিব ইয়াত কি হয় একচেটিয়া ব্যৱসায়ী দৰবিলাক সদায় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দৰতকৈ বেছি হয় পূৰ্ণ একচেটিয়া বজাৰত কি দীৰ্ঘকালত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয় এটা স্বাভাৱিক লাভ অৰ্জন কৰে দীৰ্ঘকালত পূৰ্ণ বজাৰত দৰ আৰু ব্যয় ইকুৱেল হয় আৰু মনোপলিত কি হয় দামটো বেছি হয় দামটো বেছি হৈ থাকে ব্যয়টো কমি থাকে তেতিয়া তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰে
এইটো আছিলে আৰু আউটপুট উৎপাদনৰ তুলনা উৎপাদনৰ এটা তুলনা থাকিব যেনেকৈ দৰৰ তুলনা থাকিব ইয়াত আকৌ কি হ'ব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ উৎপাদিত দ্ৰব্যবিলাক একচেটিয়া বজাৰতকৈ বেছি হয় দৰ কম হয় কিন্তু উৎপাদিত দ্ৰব্য বেছি হয় আৰু দীৰ্ঘকালত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ভাৰসাম্য অৱস্থাত কি হয় জানেনে গড় আয় প্ৰান্তিক আয় সমান হয় আৰু প্ৰান্তিক আয়ৰ লগত আৰু গড় ব্যয় প্ৰান্তিক ব্যয় সমান হয় আৰু লগে লগে দৰো সমান হয় অৰ্থাৎ গোটেইবিলাক যিহেতু সমান গতিকে তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰে এইখিনি আছিলে এটা তুলনা গতিকে আপোনালোকে এই যিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ যিটো পাৰ্থক্য সেইখিনি ভালকৈ চাব কাৰণ সেইখিনি বহুত ইম্পৰ্টেণ্ট দৰকাৰী এতিয়া এটা বস্তু আহিব আপোনালোকৰ প্ৰাইচ ডিছক্ৰিমিনেশ্যন দৰ বিভেদীকৰণ খুব ইম্পৰ্টেণ্ট দৰ বিভেদীকৰণ কি এইটো এটা জানিবলগীয়া বিষয় আৰু দৰ বিভেদীকৰণটো হ'ল একচেটিয়া ব্যৱসায়তহে আমি দৰ বিভেদীকৰণ পাওঁ বেলেগ বজাৰত নাপাওঁ অইন বজাৰবিলাকত আমি নাপাওঁ ইয়াতে পাওঁ কাৰণ ইয়াত এটাই উৎপাদিত দ্ৰব্য এজনেই উৎপাদনকাৰী গতিকে তেওঁলোকে নিজৰ ইচ্ছামতে দৰটো বিভেদ কৰিব পাৰে দৰ বিভেদীকৰণ বুলি যদি আমি কওঁ একে আখৰত আমি কি বুলি ক'ম যে দৰ বিভেদীকৰণৰ অৰ্থ হৈছে যে একেটা বস্তুৰ কাৰণে একেজাতীয় বস্তুৰ কাৰণে বিভিন্ন গ্ৰাহকৰ পৰা বেলেগ বেলেগ দাম বিচৰাটোৱেই হ'ল দৰ বিভেদীকৰণ আৰু যদি বেলেগ বেলেগ দ্ৰব্য থাকিলে হয় তেতিয়া যদি একে দাম লয় সেইটো দৰ বিভেদীকৰণ কিন্তু ইয়াতে বেলেগ বেলেগ দ্ৰব্য নাথাকে ইয়াত এটাই দ্ৰব্য থাকে আৰু যাৰ পৰা যদি বেলেগ বেলেগ দাম ধৰক এজনৰ পৰা বেলেগ দাম এজনৰ পৰা বেলেগ দাম এজনৰ পৰা বেলেগ দাম এনেকৈ যেতিয়া দাম এটা তেওঁলোকে নিৰ্ধাৰণ কৰে বা তেওঁলোকে বিচাৰে সেইটোকে ক'ব দৰ বিভেদীকৰণ আৰু দৰ বিভেদীকৰণ 3 টাইপছ আছে এটা হ'ল পাৰ্চনেল ব্যক্তিগত এটা জিঅ'গ্ৰাফিকেল ভৌগোলিক আৰু এটা হৈছে ব্যৱহাৰৰ ওপৰত দৰ নিৰ্ধাৰণ এতিয়া পাৰ্চনেল ব্যক্তিগত মানে কি যে ডিফাৰেণ্ট কাষ্টমাৰৰ পৰা বেলেগ বেলেগ কাষ্টমাৰৰ পৰা বেলেগ বেলেগ দাম তেওঁলোকে বিচাৰে সেইটোক ক'ব পাৰ্চনেল তাৰমানে ইনকামৰ ওপৰত ডিপেণ্ড কৰি পেলাই বা তেওঁলোকে কিনিবলৈ বিচাৰিছে নাই সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দাম বেলেগ বেলেগ লয় দেখিছে যে এজন মানুহৰ বেছি ইনকাম নাই কিন্তু যে বস্তুটো লাগে তেওঁলোকে সেই কম ইনকাম থকা মানুহজনৰ পৰা তেওঁলোকে কম দাম বিচাৰিব পাৰে আৰু যাৰ বেছি ইনকাম আছে তেওঁলোকৰ পৰা বেছি দাম বিচাৰিব পাৰে সেইটো হ'ব মানে ব্যক্তিগত দৰ বিভেদীকৰণ এক্সাম্পল এনেকুৱা হ'ব পাৰে আমাৰ ধৰক এজন ডক্টৰজনে ধৰক ৰিচ পেচেণ্টৰ পৰা অলপ বেছি পইচা লৈছে আৰু যিবিলাক দুখীয়া পেচেণ্ট দুখীয়া বেমাৰী লোকৰ পৰা তেওঁলোকে কি কৰিব পাৰে কম ফিজ তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে তেতিয়া সেইটো হ'ব ব্যক্তিগত দৰ বিভেদীকৰণ আৰু এটা আছে ভৌগোলিক জিঅ'গ্ৰাফিকেল তাৰমানে ভৌগোলিক সেইটো হ'ল যে তেওঁলোকে বিভিন্ন জেগাৰ পৰা বিভিন্ন দাম লয় কিন্তু বস্তুটো একেই কিন্তু এটা কথা মনত ৰাখিব লাগিব দেই যে দৰ বিভেদীকৰণৰ ক্ষেত্ৰত কি হ'ব লাগিব যে ইজনে সিজনৰ মানে মাৰ্কেট দুখন ছেপাৰেট হ'ব লাগিব ডিষ্টেণ্ট মাৰ্কেট হ'ব লাগিব তেতিয়াহে পচিবল হয় ইজনে সিজন জানিব নালাগিব যে দামবিলাক বেলেগ বেলেগ হৈছে তাৰ কাৰণে কিছুমান পূৰ্ব চৰ্ত থাকে আৰু তাৰ ভিতৰত এইটো এটা যে ফাৰ্মবিলাকত দূৰত্ব থাকিব লাগিব ইজনৰ পৰা সিজনৰ পৰা
লগত ৰাখিব লাগিব যাতে তেওঁলোকে ডিফাৰেণ্ট প্ৰাইচেছ বেলেগ বেলেগ দৰ নিৰ্ধাৰণ কৰিলে বা বিচাৰিলেও তেওঁলোকে ইজনে সিজনক নাপায় আৰু এটা আছে ইউজ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিও আমি কি কৰিব পাৰোঁ দৰ বিভেদীকৰণ কৰিব পাৰোঁ এতিয়া চাওক আমি যেতিয়া ইলেক্ট্ৰিচিটি যেতিয়া আমি এইটো কৰোঁ চাৰ্জ কৰোঁ মানে বিলখন তেতিয়া ঘৰত যেতিয়া ঘৰুৱাভাৱে যেতিয়া আমি ইলেক্ট্ৰিচিটি মানে চাৰ্জ কৰোঁ তেতিয়া বিচাৰোঁ তেতিয়া কি হয় আমি ঘৰুৱা পাৰপাছত ইউজ কৰিলে কমকৈ লওঁ আৰু যেতিয়া কমাৰ্চিয়েল পাৰপাছ মানে বিজনেছ পাৰপাছত গুচি যায় তেতিয়া বেছিকৈ লয় সেইটো কয় ইউজৰ ওপৰত কথা সেই ইউজৰ কাৰণে সেইটো কি কৰা হয় বিভেদীকৰণ কৰা হয় এতিয়া আহিব আপোনাৰ ডিগ্ৰীজ অফ প্ৰাইচ ডিছক্ৰিমিনেশ্যন তাৰমানে দৰ বিভেদীকৰণত ডিফাৰেণ্ট ডিগ্ৰী আছে মাত্ৰা আছে আৰু সেইবোৰ জানিব লাগিব ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী আৰু থাৰ্ড ডিগ্ৰী এইবিলাক খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বুকত আছেই যে হোৱাট ইজ প্ৰাইচ ডিছক্ৰিমিনেশ্যন বুলি আছে দৰ বিভেদীকৰণ কি এক্সপ্লেইন দ্য ডিগ্ৰীজ অফ প্ৰাইচ ডিছক্ৰিমিনেশ্যন এই ডিগ্ৰীকেইটাও আহিছে আৰু আৰু এটা কুৱেশ্যন আহিছে যে একচেটিয়া ব্যৱসায়ী এজনে কেনেকৈ দক্ষতা লোকচানৰ সন্মুখীন হয় হেৰুৱাৰ সন্মুখীন হয় এতিয়া ফাৰ্ষ্ট ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন বুলিলে আমি কি বুজোঁ আমি প্ৰথমতে আমি ডিগ্ৰীজকেইটাই মাত্ৰাকেইটাই পঢ়ি মানে জানিব লাগিব যেতিয়া আমি সেইটোৱে আৰম্ভ কৰোঁ ফাৰ্ষ্ট ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন মানে হৈছে যে তেওঁলোকে একচেটিয়া ব্যৱসায়ীজনে মেক্সিমাম প্ৰাইচ মানে সৰ্বাধিক দৰ চাৰ্জ কৰে কাৰ পৰা যিজনে দিব বিচাৰে এইটোক কি কোৱা হয় পাৰফেক্ট প্ৰাইচ ডিছক্ৰিমিনেশ্যন আৰু ইয়াত কি হয় কাষ্টমাৰজনক কি কৰে তেওঁলোকে মেক্সিমাম শোষণ কৰে এক্সপ্লইটেশ্যন কৰে কাৰণ তেওঁ দিব বিচাৰিছে তেওঁৰ পৰা বেছিকৈ লয় মেক্সিমাম বেছি সৰ্বাধিক লয় আৰু এইটো কি হ'ব মেক্সিমাম ভোক্তাক কি কৰা হয় শোষণ কৰা হয় আৰু তেতিয়াই কনজিউমাৰজনে যিটো ভোক্তাৰ উদ্ধিত্ব সেইটো তেওঁ মানে এনজয় কৰিব নোৱাৰে তেওঁ ফেইল কৰে ভোক্তা উদ্ধিত্ব ধাৰণাটো আপোনালোকে নিশ্চয় জানে ভোক্তা উদ্ধিত্বটো তেওঁলোকে কি কৰে মানে এনজয় কৰিব নোৱাৰে আৰু এই যে ফাৰ্ষ্ট ডিগ্ৰী যিটো মই পঢ়াই আছোঁ এইটো বেছিভাগ মানুহে কোনে কোনে ইউজ কৰে জানেনে লয়াৰ্ছবিলাকে এডভকেট এইবিলাকে আৰু ডক্টৰ্ছবিলাকে কৰে যোনে বেছিকৈ দিব পাৰে তেওঁৰ পৰা বেছি চাৰ্জ লয় লয়াৰ্ছবিলাকে প্ৰাইভেট প্ৰেক্টিছ কৰি তেওঁলোকে যেতিয়া কেছ এটা খেলি থাকিব তেতিয়া কাষ্টমাৰৰ মানে ক্লায়েণ্টৰ ওপৰত ইনকামৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে বহুত বেছি তেওঁলোকে ফিজটো দাবী কৰিব পাৰে লাইক মানে একেধৰণে ডাক্তৰ এজনেও তেওঁৰ পেচেণ্টৰ পৰা দিবলৈ বিচাৰে বা তেওঁলোকে বেমাৰটোৰ ভয়ত বেছিকৈ খৰচ কৰিব বিচাৰে তেওঁলোকৰ পৰা বেছিকৈ ল'ব পাৰে ইয়াত মানে মেক্সিমাম এটা শোষণৰ ধাৰা দেখিবলৈ পোৱা যায় আৰু ছেকেণ্ড ডিগ্ৰীটোত কি হয় যে তেওঁলোকে ক্ৰেতাবিলাকক বায়াৰ্ছবিলাকক তেওঁলোকে কি কৰে ডিফাৰেণ্ট গ্ৰুপত ভাগ কৰে আৰু সেই গ্ৰুপবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দামটো নিৰ্ধাৰণ কৰে সেই হিচাপত আমি ক'ব পাৰোঁ ৰেলৱেজ এয়াৰলাইন্স এইবিলাকৰ যিবিলাক হয় সেইবিলাক প্ৰাইচ ডিছক্ৰিমিনেশ্যন এতিয়া ধৰক ৰেলৱেত যাত্ৰা কৰোঁতে কিছুমানে এচি টায়াৰত যায় কিছুমানে শ্লিপাৰ ক্লাছত যায় হয় যিবিলাকে পাৰিব তেওঁলোকে শ্লিপাৰ ক্লাছত যাব যিবিলাকে বেছিকৈ দিব পাৰিব তেওঁলোকে এচি ডাব্বাত যাব আৰু এইটোৱে হ'ব ছেকেণ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন তাৰমানে তেওঁলোকে ডিভাইড কৰে প'ৰ পিপল ৰিচ পিপল মিডল ক্লাছ ডিভাইড কৰে মানে বায়াৰ্ছবিলাকক ডিভাইড কৰি তেওঁলোকে দৰ নিৰ্ধাৰণ কৰে কিন্তু তেওঁলোকৰ মানে পে'মেণ্ট কৰা উইলিংনেছটোৰ ওপৰতো ডিপেণ্ড কৰিব যে কিমান দৰ তেওঁলোকে
নিৰ্ধাৰণ কৰিব। নেক্সট আছে থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যনটো। এইটো খুব ইম্পৰ্টেণ্ট থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যনটো। আৰু এই ক্ষেত্ৰত তেওঁলোকে কি কৰে, বায়াৰ্ছবিলাকক ডিভাইড নকৰে, তেওঁলোকে মাৰ্কেট কেইখনত ডিভাইড কৰিব। আৰু মাৰ্কেটবোৰ দূৰে দূৰে থাকিব লাগিব, ওচৰৰ নিয়াৰ বাই মাৰ্কেট নহয়। আৰু সেইবিলাকক সৰু সৰু মাৰ্কেটবিলাকক কয় চাব মাৰ্কেট। এই চাব মাৰ্কেটবিলাকৰ পৰা তেওঁলোকে কি কৰে, ডিফাৰেণ্ট বেলেগ বেলেগ বিভিন্ন তেওঁলোকে দৰ কি কৰে, চাৰ্জ কৰে। আৰু ইয়াত এইটোক কোৱা হয় মাৰ্কেট ছেগমেণ্টেশ্যন বুলি কোৱা হয়। এই ক্ষেত্ৰত তেওঁলোকে এই যেতিয়া মাৰ্কেট কেইখন ছেপাৰেট কৰিব প্ৰাইচ ডিছক্ৰিমিনেশ্যনৰ কাৰণে, এই ক্ষেত্ৰত তেওঁলোকে কিন্তু এটা বস্তু চাই, ইলাষ্টিচিটি এণ্ড মানে দৰ চাহিদা স্থিতিস্থাপকতাটো চাই। তাৰমানে তেওঁলোকে চাহিদা অবজাৰ্ভ কৰে আৰু চাহিদাটো চাই তেওঁলোকে দৰ নিৰ্ধাৰণ কৰে। আৰু এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব, এই দৰ চাহিদা স্থিতিস্থাপকতাটো চাই তেওঁলোকে কি কৰিব, দৰ নিৰ্ধাৰণ কৰিব। ধৰি লওক ৰেলৱে কি কৰিছে, ৰেলৱে ডিপাৰ্টমেণ্টে যিবিলাক ছিনিয়ৰ চিটিজেন তেওঁলোকৰ পৰা বেলেগ কম চাৰ্জ লয়, কম ফিজ লয়। আৰু যিবিলাক ইয়াং মানুহ তেওঁলোকৰ পৰা বেছিকৈ ল'ব পাৰে, আৰু সেইবিলাককে কয় থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন। যেনেকৈ ধৰক চিনেমা এখন চাব গৈছে, ষ্টুডেণ্ট গৈছে, তাহাঁতক ডিছকাউণ্ট দিছে, আন মানুহবিলাকক দিয়া নাই। সেইটো এটা থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন, কাৰণ সেইটো ইলাষ্টিচিটিৰ ওপৰত ডিপেণ্ড কৰি কামটো কৰে। গতিকে আৰু তাৰোপৰিও এই গ্ৰুপবিলাক যেতিয়া ডিভাইড কৰিব, তেতিয়া এজ বয়সৰ ওপৰত, ছেক্সৰ ওপৰত আৰু লোকেশ্যনৰ ওপৰত তেওঁলোকে ডিভাইড কৰি কি কৰে, দৰ নিৰ্ধাৰণ কৰে। আৰু এই ক্ষেত্ৰত মই ভাবিছোঁ যে ইয়াত 3টা চিত্ৰ আহিব থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যন। এইটো মই নেক্সট ক্লাছত, অহা ক্লাছত মই এইটো কি কৰিম, চিত্ৰ সহিতে আপোনালোকক বুজাই দিম। আৰু ডিগ্ৰীজবোৰ খুব ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী। তাৰমানে প্ৰথম মাত্ৰা, দ্বিতীয় মাত্ৰা আৰু তৃতীয় মাত্ৰা। আৰু তৃতীয় মাত্ৰাটো সকলোতকৈ দীঘল, আৰু তৃতীয় মাত্ৰাটোতে আপোনালোকে কি কৰিব লাগিব, চিত্ৰ সহিতে ইয়াক আলোচনা কৰিব লাগিব, বুজাই দিব লাগিব চিত্ৰ। আৰু এই থাৰ্ড ডিগ্ৰী প্ৰাইচ ডিছক্ৰিমিনেশ্যনটো বুজাৰ আগতে আমি প্ৰাইচ ইলাষ্টিচিটি ডিমাণ্ডটো আমি বুজি ল'ব লাগিব, যে দৰৰ চাহিদাৰ স্থিতিস্থাপকতা এইটো আমি বুজি ল'ব লাগিব। গতিকে এতিয়া আপোনাৰ এইখিনি হ'ল আজি আমাৰ শিকা, যে প্ৰথমতে আমি শিকিলোঁ একচেটিয়া ব্যৱসায় এজনৰ দৰ নিৰ্ধাৰণ, হ্ৰস্বকাল দীৰ্ঘকাল দুটাই শিকিলোঁ। চিত্ৰৰ সহায়ত আমি বুজি পালোঁ যে হ্ৰস্বকালত তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰিব পাৰে, লোকচান ভৰিব পাৰে বা স্বাভাৱিক লাভ অৰ্জন কৰিব পাৰে। আৰু দীৰ্ঘকালত তেওঁলোকে অস্বাভাৱিক লাভ অৰ্জন কৰিব পাৰে। যদি তেওঁলোকে লোকচান কৰে বা স্বাভাৱিক লাভ অৰ্জন কৰে দীৰ্ঘকালত, তেতিয়া তেওঁলোকে কেতিয়াও কণ্টিনিউ নকৰে, তেওঁলোকৰ উৎপাদন কাৰ্য বন্ধ কৰি দিব, কাৰণ তেওঁলোকৰ এটাই উদ্দেশ্য অস্বাভাৱিক লাভ অৰ্জন কৰা।